গৰিমা গাৰ্গে জানে জুবিন হৈছে সতেজ এপাহি ফুল আমি এইটো সাংবাদিক ন যি সাংবাদিকে জুবিন গাৰ্গক প্ৰশ্ন কৰি দিওঁ যে বৈবাহিক জীৱন ইমান দিন পাৰ হ'ল কিয় সন্তান জন্ম হোৱা নাই আমাৰ দৰে সাংবাদিক ন হঠাৎ খং উঠিল ভীষণ খং উঠিল অনুপম চক্ৰৱৰ্তী ডাঙৰীয়া যে গৰিমা বক আপোনালোকে আমনি কৰি নাথাকিব জুবিন দাৰ বিষয়ে আপোনালোকে ইমান অশ্লীল মন্তব্য নিদিব যিহেতু মৃত জুবিনৰ ওপৰত কিছুমান মানুহে এনেকুৱা ধৰণকে বেয়াকে মন্তব্য দি আছে যে জুবিন দা মৃত্যু হোৱাৰ ৰহস্য কিছুমান মানে তেওঁলোকে কৈছে যে জুবিন দা ডিপ্ৰেছন গৈছিল আত্মহত্যা কৰিছে বুলি বহুতৰ প্ৰশ্ন কৰি আছে কিন্তু এনেকুৱা হ'ব কেতিয়াও নোৱাৰে জুবিন দা এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে জুবিন দা মানুহজন তেনেকুৱা নি আপোনালোকে ভাবকচোন ইমান দিনে জুবিন দাক আপোনালোকে তেনেকুৱা পাইছে নেকি বাৰু কওকচোন জুবিন দাক তেনেকুৱা পাইছে নেকি জুবিন দা এজন খোলা মনৰ মানুহ যদি ডিপ্ৰেছনত যোৱালে তেওঁৰ পত্নীক ক'লে হ'লে কিয় সেই গৰিমা বুকুখন এতিয়া শূন্য হৈ আছে সেই বুকুখন শূন্য কৰা বৌজনীক আকৌ কিয় মনত আঘাত দিছে সেইবিলাক কথা কৈ হঠাৎ খং উঠিল একদম আমাৰ অনুপম চক্ৰৱৰ্তী ডাঙৰ হয় ক'বও লাগে কি ক'লেনো আপোনালোকে শুনক আৰু বহুতে জুবিন দাৰ বিষয়ে বহুত কৈ থাকে জুবিন দাৰ সন্তান নাই বুলি জুবিন দা ইমান দিন বিয়া পতাৰ পিছত সন্তান নাই আৰু এতিয়া এইবিলাক কি হয় জুবিন দা এইবিলাক কি হয় সন্তানতকৈ ডবল জুবিন দাৰ কি এইবিলাক সন্তান নহয়নে আপোনালোকে জানক এইবিলাক সন্তান হয় নেকি কোটি কোটি মানুহ লাখ লাখ মানুহ গৈছে এইবিলাকে হৈছে জুবিন দাৰ সন্তান আপোনালোকে এই ভিডিঅ'টো চাওক শেষলৈকে চাওক গৰিমা গাৰ্গক আমনি নকৰে আটাইতকৈ ডাঙৰ মিছা কথাটো হ'ল জুবিন গাৰ্গ হতাশ হৈছে গৰিমা গাৰ্গে জানে জুবিন হৈছে সতেজ এপাহি ফুল আমি এইটো সাংবাদিক ন যি সাংবাদিকে জুবিন গাৰ্গক প্ৰশ্ন কৰি দিওঁ যে বৈবাহিক জীৱন ইমান দিন পাৰ হ'ল কিয় সন্তান জন্ম হোৱা নাই আমাৰ দৰে সাংবাদিক ন যেতিয়া এটা জুবিন গাৰ্গৰ সাক্ষাৎকাৰ লৈছিল মই ভাবোঁ পৃথক ধৰণৰ এটা সাক্ষাৎকাৰ মাত্ৰ এটা খণ্ডই মোক কষ্ট দিছে বহুত মানুহক এইটো কষ্ট দিছে ৰীতা বাইদেউৰ এই খণ্ডটোত এই কথা প্ৰকাশ পাইছে বৰ মনো কষ্ট পাইছে নমস্কাৰ মই আপোনালোকৰ সন্মুখত অনুপম চক্ৰৱৰ্তী আপোনালোকে চাই আছে পিপুলছ টিভি আসাম নিউজ এনি মানুহৰ কথা মানুহৰ ব্যথাৰ সমষ্টি হৈছে পিপুলছ টিভি প্ৰিয় দৰ্শক আজি আপোনালোকক মই গৰিমা গাৰ্গৰ কথা ক'বলৈ ওলাইছোঁ মই গৰিমা গাৰ্গৰ সৈতে কথা পাতি আছোঁ গৰিমা গাৰ্গে মাজে মাজে অসুস্থ হয় আপোনালোকে দেখিছে কিয় হয় আচলতে গৰিমা গাৰ্গেই নহয় জুবিন গাৰ্গক প্ৰকৃততে মনৰ পৰা যিসকলে ভাল পায় সেইসকলে কিছু কথাত মনোকষ্ট পায় সেইবাবে মই উল্লেখ কৰিছোঁ গৰিমা গাৰ্গক আমনি নকৰিব গৰিমা গাৰ্গক এটা সময়ত আমি জুবিন গাৰ্গকো বহুত আমনি কৰিছোঁ এতিয়া গৰিমা গাৰ্গক আমি আমনি কৰিব নালাগে এনে কিছু কথা ক'ব নালাগে যি কথাত গৰিমা গাৰ্গে মনোকষ্ট পায় সেই মনোকষ্ট হয়তো আপুনি পাব সেই মনোকষ্ট আমি প্ৰকৃততে জুবিন গাৰ্গ অনুৰাগী সকলোৱে পাম আমাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে #জাষ্টিছ জুবিন গাৰ্গ জুবিন গাৰ্গৰ ন্যায় সোনকালে হ'ব লাগে কিছু কথা আছে যিবোৰ কথা হঠাৎ যদি আপুনি ফেচবুকত লিখি দিয়ে হঠাৎ যদি আপুনি সামাজিক মাধ্যমত উল্লেখ কৰে আৰু সেয়া আহি যেতিয়া গৰিমা গাৰ্গৰ চকুত পৰে গৰিমাই কষ্ট পায় যেনে এইখন পৃথিৱীৰ আটাইতকৈ ডাঙৰ মিছা কথাটো হ'ল জুবিন গাৰ্গ হতাশ হৈছে হতাশগ্ৰস্ত জুবিন গাৰ্গ মই আকৌ এবাৰ আপোনালোকক কৈছোঁ এইখন পৃথিৱীৰ অন্যতম মিছা কথা হৈছে জুবিন গাৰ্গ হতাশগ্ৰস্ত সুদীৰ্ঘ সময় আমি যি সম্পৰ্ক ৰাখিছোঁ সেই সম্পৰ্কত মই জুবিন গাৰ্গক কাহানিও হতাশগ্ৰস্ত অৱস্থাত দেখা নাই কোনে কেনেকৈ কিয় এই বিষয়টো উলিয়াইছে মই নিজেও নিশ্চিত নহয় আৰু এই হতাশগ্ৰস্ত শব্দটোৱে গৰিমাকো কষ্ট দিছে কষ্ট পাইছে গৰিমাই কাৰণ গৰিমাই কাষৰ পৰা নিজৰ গলদিক কাষৰ পৰা বহুবাৰ দেখিছে বহু উপলব্ধি কৰে সেই উপলব্ধি আপোনাৰ মোৰ নাই হোৱা গৰিমা গাৰ্গে জানে জুবিন হৈছে সতেজ এপাহি ফুল প্ৰস্ফুটিত এপাহি ফুল জুবিন গাৰ্গে হতাশগ্ৰস্ত মানুহৰ কাষত থিয় দিয়ে জুবিন গাৰ্গে অৱসাদত ভুগি থকা মানুহৰ পক্ষত থিয় দিয়ে
জুবিন গাৰ্গে সেই ধৰণৰ মানৱ ধৰ্মৰ উৎকৃষ্ট নিদৰ্শন যিয়ে পদপথত পৰি থকা মানুহক এটা স্থানলৈ লৈ আনিবলৈ চেষ্টা কৰে সেইজনে জুবিন গাৰ্গ আছিল যিজন জুবিন গাৰ্গৰ কাষত আপুনি যেতিয়া থিয় হয় আপুনি এটা পজিটিভ ভাইব্ৰেচন নিজে নিজে অনুভৱ কৰে মাত্ৰ এবাৰ যদি আপুনি জুবিন গাৰ্গৰ সৈতে কথা পাতিছে মাত্ৰ এবাৰ যদি আপুনি জুবিনৰ চকুত চাইছে যদি এবাৰ মাত্ৰ আপুনি জুবিনৰ হাঁহিটো কাষৰ পৰা দেখিছে আপোনাৰ সৰ্ব শৰীৰত এক যোগাত্মক এক ইতিবাচক এক প্ৰভাৱ স্পষ্ট হৈ পৰে আৰু সেইজন জুবিন গাৰ্গক আপোনালোকে যেতিয়া হতাশগ্ৰস্ত ক'ব মই 10 বাৰ কম যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মিছা কথা হ'ল এইটো এই মিছা কথা কেইবাজন মানুহ কৈছে প্ৰিয় দৰ্শক যিসকলে এই মিছা কথা কৈছে সেইসকলৰ আপোনালোকে সমালোচনা কৰক এয়া বৰ কষ্টকৰ কথা আজি বন জুবিন গাৰ্গে কেৱল উৎসাহ আৰু উদ্দীপনাৰ মাজত আছে আমি যদি জুবিন গাৰ্গক কোনোবা বিহুতলিৰ মঞ্চত দেখিছো তাতো হাঁহি হাঁহি জুবিন গাৰ্গে উৎসাহিত কৰিছে মানুহক কৰবাত যদি কাষৰ পৰা কোনোবা সমস্যাত থকা মানুহ জুবিনৰ কাষত গৈছে তৰুণ প্ৰজন্মৰ কোনোবা ল'ৰা ছোৱালী গৈছে জুবিন গাৰ্গে কেৱল ইতিবাচক কথা কৈছে মই ডেটাৰ উদাহৰণ আপোনালোকৰ সন্মুখত দাঙি ধৰিব পাৰো আৰু সেইজন জুবিন গাৰ্গ হতাশগ্ৰস্ত বুলি ক'লে কেনেকৈ গৰিমা গাৰ্গে সহ্য কৰিব পাৰে সাংঘাতিক মনোকষ্ট পাইছে গৰিমাই সেয়ে কৈছো গৰিমাক আমনি নকৰিব আজি আমাৰ দৰে সাংবাদিক আজি আমাৰ দৰে বহু সাংবাদিকে যেতিয়াই তেতিয়াই গৈ গৰিমা গাৰ্গৰ কাষত থিয় হৈছো আৰু হোৱাই নোহোৱাই প্ৰশ্ন উত্থাপন কৰিছো মই এই কামটো বেয়া পাওঁ গৰিমাক অকণমান জুবিন গাৰ্গৰ কাষত এৰি দিয়াৰ সময় আপোনালোকে দেখিছে মাছ জাতি গৈ জুবিন ক্ষেত্ৰত উপস্থিত হৈছে কেতিয়াবা দুপৰীয়া গৈ জুবিন ক্ষেত্ৰত উপস্থিত হৈছে গৰিমাই কি কৰিম কি নকৰিম জুবিনৰ কাৰণে সাংঘাতিকভাৱে উন্মাদ হৈ আছে গৰিমা আজি নাহৰৰ পুলি লৈ চাৰিওফালে গৰিমা দৌৰি ফুৰিছে কাৰণ জানে জুবিন গাৰ্গে নাহৰ খুব ভাল পাইছে জুবিন গাৰ্গে কৈ থৈছে কেতিয়াবাই যে মোৰ ঘৰে ঘৰে আপোনালোকে নাহৰ গছ ৰুওক সেই নাহৰ গছত মোৰ অস্তিত্ব বিচাৰি পাব প্ৰকৃতিৰ বাবে উৎসৰ্গিত এই জুবিন গাৰ্গৰ বাবে গৰিমা দৌৰি আছে প্ৰতি নিশা যেতিয়া আপোনালোকে ফেচবুকত লিখে কৰবাৰ পৰা আহি যেতিয়া গৰিমাৰ সন্মুখত সেই আপডেট পৰে সেই আপডেট যদি পজিটিভ হয় তেতিয়াহ'লে গৰিমা উৎসাহিত হয় আৰু যেতিয়া হতাশগ্ৰস্তৰ দৰে যি শব্দ জুবিন গাৰ্গৰ লগত কাহানিও নিমিলে সেই শব্দ ব্যৱহাৰ কৰে তেতিয়া গৰিমাক আপোনালোকে আকৌ এবাৰ কন্দুৱাই ধৰি লওক আপোনালোকে এইভাবে কৈছো গৰিমাক আমনি নকৰিব জুবিন গাৰ্গক যদিহে আমি এই ভগৱান শান্তিত থকাটো বিচাৰিছে তেতিয়াহ'লে প্ৰথম চৰ্তটো হৈছে গৰিমাক অনৰ্থক কথাত আমনি নকৰিব ৰৈ পিনালে আহি আছে ৰৈ পিনালে হৈছে জুবিন গাৰ্গৰ চিন্তা চেতনাৰ এক ডাঙৰ ফচল আৰু আজিৰ তাৰিখত জুবিন ফেন ক্লাব গৰিমা অথবা জুবিনক ভিতৰৰ পৰা ভাল পোৱা প্ৰতিজন মানুহে ৰৈ পিনালে সেই দিন সেই ক্ষণলৈ অপেক্ষা কৰিছে মই সঁচা কথা ক'বলৈ গ'লে মই সেইসকল সাংবাদিককো অনুৰোধ জনাম যিসকলে এই মুহূৰ্তত হঠাৎ গৰিমাৰ ওচৰত দৌৰি গৈছে বুমডাল উলিয়াই দিছে প্ৰশ্ন এটা সুধি দিছে নহয় এই সময়খিনিত তেনেকুৱা সময় নহয় এই সময়খিনিত আমি গৰিমাৰ পিছফালে থিয় হৈ থাকিব লাগে মই আজি গৰিমাৰ সৈতে যোগাযোগ কৰোঁতো গৰিমাক মই কৈছো যে সাংবাদিক অনুপম চক্ৰৱৰ্তীক পাহৰি যোৱা গৰিমা ককায়েক অনুপম চক্ৰৱৰ্তী তোমাৰ লগত আছে যি পৰিস্থিতিত যিকোনো মুহূৰ্তত তুমি মোক বিচাৰিব পাৰা সাংবাদিক অনুপম চক্ৰৱৰ্তীক বিচাৰিব নালাগে গতিকে কেমেৰাৰ লেন্সত আবদ্ধ কৰিবৰ বাবে আমি গৰিমাক যি মন যায় তাকে প্ৰশ্ন কৰিম আৰু সেই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ গৰিমাৰ ভিতৰৰ মানুহজনীয়ে কান্দি উঠিব এয়া কৰাটো অনুচিত জুবিন গাৰ্গ সদায় অসহায় মানুহক ব্যৱহাৰ কৰা নাই জুবিন গাৰ্গে অসহায় মানুহক উৎসাহিত কৰিবলৈ সদায় চেষ্টা কৰিছে
আমি এইটো সাংবাদিক ন যি সাংবাদিকে জুবিন গাৰ্গক প্ৰশ্ন কৰি দিওঁ যে বৈবাহিক জীৱন ইমান দিন পাৰ হ'ল কিয় সন্তান জন্ম হোৱা নাই আমাৰ দৰেই সাংবাদিক ন এই প্ৰশ্ন সুধো আমিয়ে সুধো উত্তৰ জুবিন গাৰ্গে কি দিছিল মনত আছে আপোনালোকৰ জুবিন গাৰ্গে কৈছিল গোটেই অসমৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক মোৰ সন্তান যিসকল দাৰিদ্ৰ পৰিয়ালৰ সন্তান সেইসকল মোৰ সন্তান মোৰ ঘৰখন বহুত ডাঙৰ আমাৰ দৰে সাংবাদিকে এই প্ৰশ্ন সুধিছে কিছু আত্মবিশ্লেষণ কৰাৰ ক্ষমতা মানুহৰ থাকিব লাগে মই প্ৰিয় দৰ্শক মই মুকলিক কওঁ মই ৰীতা চৌধুৰীৰ সেই খণ্ডটো খুব কষ্ট পাইছোঁ ৰীতা চৌধুৰী আমাৰ পৰম শ্ৰদ্ধাৰ এগৰাকী সাহিত্যিক উপন্যাসিক ৰীতা চৌধুৰীয়ে যেতিয়া এটা জুবিন গাৰ্গৰ সাক্ষাৎকাৰ লৈছিল মই ভাবোঁ পৃথক ধৰণৰ এটা সাক্ষাৎকাৰ আৰু পৃথক হৈছেও সেই সাক্ষাৎকাৰটোত মাত্ৰ এটা খণ্ডই মোক কষ্ট দিছে বহুত মানুহক এইটো কষ্ট দিছে জুবিন গাৰ্গৰ দুৰ্বলতা প্ৰকাশ কৰাৰ চেষ্টা অৰ্থাৎ জুবিন গাৰ্গ কিমান অকলশৰীয়া এই কথা আমি সুধিবলৈ চেষ্টা কৰিছোঁ ৰীতা বাইদেউৰ এই খণ্ডটোত এই কথা প্ৰকাশ পাইছে বৰ মনো কষ্ট পাইছে মই ভাবোঁ জুবিন গাৰ্গৰ নিচিনা এজন শিল্পীক আমি এই প্ৰশ্ন কৰিবই নালাগে কেৱল জুবিন গাৰ্গ নহয় আমাৰ যিসকল জ্যেষ্ঠ শিল্পী সেইসকল শিল্পীয়ে হওক অথবা আপুনিয়ে হওক কিছু প্ৰশ্ন মই কৰা অনুচিত আমি বহুতে ভাবিছোঁ যে জুবিন গাৰ্গৰ এই কথাটো ওলাই যোৱাৰ লগে লগে আমি গম পাই গ'লোঁ জুবিন গাৰ্গৰ এনেকুৱা আছিল তেনেকুৱা আছিল এইবাবে জুবিন গাৰ্গৰ এনেকুৱা হ'ল নহয় সেয়া সঁচা নহয় জুবিন গাৰ্গ কোনোদিনে হতাশগ্ৰস্ত নাছিল আজি ৰীতা বাইদেউ স্বীকাৰ কৰিছে জুবিন গাৰ্গ কোনোদিন হতাশগ্ৰস্ত নাছিল এগৰাকী সাংবাদিকৰ দৃষ্টিৰে মই কওঁ ৰীতা বাইদেৱে ইমান ধুনীয়া সাক্ষাৎকাৰটোত সেই খণ্ডটোৰ সেই প্ৰশ্নখিনি সংযোজন কৰাই উচিত আছিল আমি জুবিন গাৰ্গক ৰজা হিচাপে জানো জুবিন গাৰ্গ আমাৰ দৃষ্টিত কোনোদিন বেচেৰা হ'ব নোৱাৰে কোনোদিন বেচেৰা নহয় জুবিন গাৰ্গ ৰজা মুম্বাইৰ পৰা অসমলৈ গুচি আহিছিল কাৰণ ৰজা হৈ থাকিব বিচাৰিছিল সমগ্ৰ অসমৰ মানুহে ৰজা হিচাপে স্বীকৃতি দিছে জুবিন গাৰ্গক ৰজাৰ মহাপ্ৰয়াণ ঘটিছে বেচেৰাৰ নহয় আৰু যদিহে দুৰ্বলতাৰ কথা কয় এইখন পৃথিৱীত এনে কোন মানুহ আছে যাৰ ব্যক্তিগত জীৱনত দুৰ্বলতা নাই মই ডাঠি ক'ব পাৰিম মোৰ জীৱনত কৰবাত দুৰ্বলতা নাই আপুনি ডাঠি ক'ব পাৰিব আপোনাৰ জীৱনত কৰবাত দুৰ্বলতা নাই ৰীতা বাইদেৱে ক'ব পাৰিব যে তেওঁৰ জীৱনত কৰবাত দুৰ্বলতা নাই প্ৰত্যেকজন মানুহৰ ব্যক্তিগত জীৱনত কৰবাত নহয় কৰবাত মাইনাছ পইণ্ট থাকে কিন্তু সেই ধৰণৰ পৰিৱেশতকৈ বহু ওপৰত হৈছে জুবিন গাৰ্গ কাৰণ তেওঁ অসমৰ হাজাৰ হাজাৰ হতাশগ্ৰস্ত অৱসাদত ভুগি থকা নৈৰাজ্যবাদৰ দিশে গুচি যোৱা মানুহক ক্ৰমান্বয়ে পজিটিভ ভাইব্ৰেশ্যন দি যোগাত্মক কৰি তুলিছে মানসিকভাৱে যোগাত্মক কৰি তুলিছে নাভাবিব কেৱল গান গোৱা মানুহকে কৰিছে এনেকুৱা বহু জীৱন জীৱিকাৰ সৈতে যুদ্ধ কৰা মানুহ লগ পাব আপোনালোকে আজিও চাগে বাটে পথে আপোনালোকে লগ পাই থাকে কৰবাত নহয় কৰবাত জুবিন গাৰ্গে সমস্যাৰ মাজত ডুবি থকা মানুহটোক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে আমি ৰজা জুবিন গাৰ্গৰ এই কথাবিলাকে ব্যাখ্যা কৰিব লাগে বহল চৰ্চা কৰিব লাগে আলোচনা কৰিব লাগে হতাশগ্ৰস্ত শব্দটো জুবিন গাৰ্গৰ লগত লগাই দিব আৰু আপুনি মই কেনেকৈ সহ্য কৰি থাকিম যিটো এটা মহাফাকি সমগ্ৰ জীৱন জুবিন গাৰ্গৰ হাঁহিটো মই দেখিবলৈ সক্ষম হৈছোঁ সমগ্ৰ জীৱন জুবিনৰ লগত যেতিয়াই আছোঁ তেতিয়াই মোৰ সৰ্ব শৰীৰত পজিটিভ ভাইব্ৰেশ্যন বৈ আছে কাষৰ মানুহৰ পজিটিভ ভাইব্ৰেশ্যন বৈ থকা দেখিছোঁ সেই সময়ত যদি আমি জুবিন গাৰ্গক হঠাৎ ধৰণৰ নিৰৰ্থক শব্দ ব্যৱহাৰ কৰোঁ তেতিয়া গৰিমাই কিয় কষ্ট নাপাব গৰিমাই কষ্ট পাব সেইবাবে মই সকলোকে অনুৰোধ জনাইছোঁ আমাৰ মূল লক্ষ্য হৈছে জুবিন গাৰ্গৰ মৃত্যু ৰহস্য উদ্ঘাটন কৰা চৰকাৰে ন্যায় নিদিয়ে
ন্যায় দিব ন্যায়ালয়ে চৰকাৰে SIT গঠন কৰিছে চৰকাৰে আয়োগ গঠন কৰিছে আয়োগত আপোনাৰ মোৰ কি সুবিধা আমি ফেচবুকত হোৱাই নোহোৱাই কথা কৈ থকাতকৈ আমি গৈ আয়োগত সেই কথাবিলাক ক'ব পাৰোঁ যে মই এনেকৈ ভাবিছোঁ মোৰ হাতত এনেকুৱা তথ্য আছে আপুনি শুনক মহাশয় এইখিনি কথা আপুনি লিপিবদ্ধ কৰক আমি ক'ব পাৰোঁ তাকে নকৰি যদি আমি বিচনাত শুই কাৰোবাৰ কথা শুনি হঠাৎ যদি সামাজিক মাধ্যমত আপুনি কিবা এটা বাক্য লিখি দিয়ে মন কৰিব সেই বাক্যটোৱে যাতে আমাৰ গৰিমাক কষ্ট নিদিয়ে SIT আছে SIT নিজৰ কাম কৰি আছে আকৌ কৈছো চৰকাৰে ন্যায় নিদিয়ে ন্যায় দিব ন্যায়ালয়ে আদালতে চৰকাৰে কেৱল ন্যায় ব্যৱস্থাটো গঢ়িহে দিব পাৰে গতিকে আমি সেই সময়লৈ অপেক্ষা কৰিবই লাগিব ইয়াৰ বিকল্প নাই আমি সেই তালৈ অপেক্ষা কৰি আছো কিন্তু আমি এই ঘটনাটোৰ লগত জড়িত কিছু কথা আপুনি মই স্পষ্টভাৱে শালীনতাৰে কাকো ব্যক্তিগত আক্ৰমণ নকৰাকে নিশ্চিতভাৱে আমি লিখিব পাৰোঁ আৰু সেয়া আপোনালোকে লিখি আছে আপোনালোকে এইটো ডাঙৰ শব্দ এটা লিখি আছে আৰু এই ডাঙৰ শব্দ ইতিমধ্যে 3 মিলিয়ন পাৰ হৈ গৈছে #Justice for Jubin Garg গোটেই পৃথিৱী আপোনালোকে হাহাকাৰ লগাই দিছে আপোনালোকৰ শক্তিৰ এয়া বহিঃপ্ৰকাশ আৰু এনে এটা শক্তিৰ বহিঃপ্ৰকাশ ঘটি থকাৰ সময়ত আমি যদি নোহোৱা হৈ যোৱা মানুহজনৰ জ্ঞানৰ চৰ্চা গানৰ চৰ্চা সমান্তৰালভাৱে তেওঁ কৰি ৰজা কৰ্মৰজা যি চৰ্চা কৰিবলৈ বাধ্য বেচেৰা জুবিন গাৰ্গক জোৰ কৰি আনি যদি লিপিবদ্ধ কৰিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে গৰিমাই কষ্ট পায় কেৱল গৰিমাই নহয় জুবিনক ভাল পোৱা প্ৰকৃত জুবিনক ভাল পোৱা মানুহে কষ্ট পায় গতিকে তেনে কথা নকৰিলে ভাল মোৰ এই নিবেদন আৰু ইতিমধ্যে হিতেশ বৰুৱা ডাক্তৰ হিতেশ বৰুৱাই এই সম্পৰ্কত গুৰুত্বপূৰ্ণ কথা কৈছে মই আপোনালোকক হিতেশ বৰুৱাৰ বক্তব্য শুনুৱাই লৈছোঁ কিন্তু এটা কথা মই আজি ইয়াত একেলগে কওঁ বৰ দুখ পাইছোঁ এটা কথা মনত যে কিছুমান মিডিয়াৰে আমাৰ কিছুমান মানুহে এনে মিছা অপপ্ৰচাৰ চলাইছে যে জুবিন ডিপ্ৰেশ্যনত গৈছিল এইবিলাক মিছা কথা এইবিলাক ক'ব নাপায় সেইটো কাৰণে গৰিমাৰ মনটো ভাল নহয় গতিকে এইবিলাক কথা কোনেও কেতিয়াও কাকো কোৱা হোৱা নাই আমাৰ হস্পিটেলৰ পৰাও আমি কোৱা নাই কিন্তু কেনেকৈ মানুহে অপপ্ৰচাৰ চলাইছে এইটো হ'ব নাপায় আমি কেনেকৈ ধৰণে ট্ৰিটমেণ্ট কৰিছোঁ আমি গোটেইখিনি জানো জুবিন সদায় স্পষ্টবাদী সদায় সত্যত থাকে আৰু সদায় যি আহে সন্মুখত সঁচা কথাই কয় আৰু কেতিয়াও কোনো ডিপ্ৰেশ্যন নাযায় মানে এইটো ক'ব নাপায় ভুল তথ্য দিয়া হৈছে সেইটো যাতে ভৱিষ্যতলৈ নহয় আৰু যিকেইজন ঘৰত আছে সেইকেইজন মানুহৰ যাতে অপকাৰ নহয় সেই ক্ষেত্ৰত মই অনুৰোধ কৰিছোঁ সকলো মিডিয়া ৰাইজক যাতে কোনেও যাতে ভুল প্ৰচাৰ নকৰে এইখিনি সময়ত নিশ্চয় একাংশ লোকে কৰিছে আৰু এইটো হ'লে